এই বিচিত্ৰময় বিশাল পৃথিৱীখনত ভগৱানৰ মায়াৰ এটা বিশাল আৱৰণে ঢাকি ৰাখিছে। এই বিশাল মায়াৰ আৱৰণটোৱে ঢাকি ৰাখিলেই সুখ, শান্তি, আনন্দৰ বিশাল সংসাৰখন উপভোগ কৰিবলৈ কিন্তু পোৱা নাযায়। চকু থাকিও দিনতে অন্ধ হৈ যাবলগীয়া হয়। দয়াৰ সাগৰ আৰু কৃপাৰ সাগৰ ন্যাকাৰ পৰম ব্ৰহ্ম হৰিয়ে সেই বিশাল মায়াৰ অন্ধকূপৰ পৰা ওলাই আহিবলৈ চাবিকাঠি দি থৈছে নিজ নিজ গুৰুৰ হাতত। নিজ নিজ গুৰুৰ পৰা সেই চাবিকাঠি উদ্ধাৰ কৰিব পাৰিলেহে অন্ধকূপ বা মায়াৰ আৱৰণৰ তলা খুলি আনন্দময়, সুখময় আৰু শান্তিময় বিশাল সংসাৰখন উপভোগ কৰিব পৰা যায়। শ্ৰদ্ধা আৰু বিশ্বাসেৰে জীৱনৰ বাবে লোৱা চাবিকাঠিটো কেতিয়াও যাতে হেৰাই নাযায়, সেইবাবেই গুৰুৱে দিব গুৰুবন্তি, গুৰু সেৱা আৰু গুৰু ভক্তি বিশাল পৃথিৱীখনৰ এক বিশাল শক্তি। এই গুৰুৱে দিয়া গুৰুবন্তি গছ ক'ত ৰাখিব? গুৰু সেৱা ক'ত কৰিব? গুৰু ভক্তি কেনেকৈ কৰিব? অন্যথা এই গুৰুৱে দিয়া মূল্যৱান চাবিকাঠিটো হাতৰ মুঠিৰ পৰা কিন্তু হেৰাই যাব। গতিকে মনৰ হেঁপাহেৰে, শ্ৰদ্ধাৰে, বিশ্বাসেৰে গুৰু হাতৰ নিৰ্মালি নামৰ চাবিকাঠিটো সদায় নিজৰ লগত ৰাখিবলৈ এভাগি উপাসনা থলী কিন্তু তৈয়াৰ কৰি ল'ব লাগিব। দিনে ৰাতিয়ে ২৪ ঘণ্টাৰ ভিতৰত ধীৰ থিৰভাৱে একান্ত হৈ পৰম গুৰু পৰম ঈশ্বৰক লক্ষ্য কৰি নিত্য নৈমিত্তিক কৰ্ম হিচাপে ব্ৰহ্মপুৱা আৰু সন্ধিয়া উপাসনাস্থলীত গুৰুবন্তি প্ৰজ্বলন কৰি গুৰু সেৱা, গুৰু ভক্তি অহৰ্নিশে যদি কৰি থকা হয়, তেতিয়াহ'লে বিশাল মায়াৰ আৱৰণটো গুৰুবন্তি গছিয়ে জ্বলাই আপোনাক মুক্ত কৰি দিব। লগে লগে আপুনি ক'ব পাৰিব, গৃহতে থাকিয়া দেখিলোঁ তজু চৰণ। মায়াৰ আৱৰণৰ পৰা মুক্ত হোৱাৰ বাবেই বিশাল সংসাৰখনৰ পৰম ভক্তসকলৰ সংগ পাব, পৰম গুৰুৰ সান্নিধ্য পাব আৰু পৰম ঈশ্বৰৰ কৃপা পাব। বিশাল সংসাৰৰ বিশাল মায়াৰ আৱৰণৰ পৰা বাচিবৰ বাবে ঘৰত উপাসনা কৰাৰ থলী নিতান্তই প্ৰয়োজন। জয় গুৰু শংকৰ।